মামা বহুত দিন পিছত লগ পালো দেই। পিছে কি তোমাৰ বিয়া বাৰু হ'লনে নাই? মামা ৰাখে হৰি মাৰে কোনে। মামা আপোনাৰ চুলি দেখোন চব গুচি গ'ল। কিয় আপুনি নিয়মিতভাৱে চুলিত ঔষধ প্ৰয়োগ নকৰে নেকি? অনেক আছে জংগলী দাৱাই, মানিমুনিৰ পাত, ভেদাইলতাৰ পাত, নহৰু, পিঁয়াজ আদি মিহলি খুটি ধুনীয়াকৈ খুটি ৰাতিপুৱা শুই উঠি সদায় খানিব। আপোনাৰ চাব মই সদায় ব্যৱহাৰ কৰোঁ, ধুনীয়াকৈ চুলি গজি আহিব। আপোনাৰ চুলি সৰা দেখা পাই ফালে মোক একেবাৰে বেয়া লাগিল মামা। একেবাৰে এটাও চুলি নাই মূৰত। আপুনি মই কোৱা ঔষধটো নিয়মিতভাৱে ব্যৱহাৰ কৰকচোন, চব চুলি গজি আহিব, ধুনীয়া লাগিব আপোনাৰ। ভাগিন কি ক'বাহে, বহুত মানে টেনচন আছে নহয়, বুজিছানে? বহুত টেনচন মোৰ, সেয়েহে চুলি গ'ল চাগে। পিছে তোমাৰ চুলি চাওঁ বাৰু। কি ক'ব মামা, মানুহে মোৰ পৰা ধাৰ খুজি টকা লৈ যায়, ঘূৰাই নিদিয়ে। সেই টেনচনতেই মোৰ মূৰৰ চুলি গোটেই কেইটা গুচি গ'ল। ভেদাইলতা মানিমুনি গোটেই কেইটা ফেল হ'লো মামা। ভাগিন মোকো 10,000 টকাৰ বৰ প্ৰয়োজন আছিল। কিবাকৈ মিলাই দিয়া না। ধাৰ দি চুলি গুচি গৈছে, আপুনি নুবুজে নেকি মামা? টিকনিটো আছে নহয়, 10,000 টকা দিব পাৰা।